Hello students, welcome to my channel Study Care 123. আজি আমি শিকিম টাইম বা সময়ক আমি ইংৰাজীত কেনেকৈ কম। টেলিং দা টাইম ইংৰাজীত কেনেকৈ কবা। 12টা বাজিলেতো ইংলিছত কি কবা তোমালোকে? 12টা বজাতো কবা 12 o'clock। 12টা, 1টা, 2টা, 3টা এইবোৰ পিছফালে o'clock লগাবা। 12 o'clock, 1 o'clock, 2 o'clock, 3 o'clock, etc. একদম repeatedly o'clock পিছফালে o'clock লগাব লাগিব। কিন্তু 12 বাজি বাদে ঘড়ি কাটাডাল সব 7 লাগি আছে এতিয়া 7টা বাজি আছে 7 বাজি আছে তো 7 o'clock 7 পা যদি 5 মিনিট যায় তো 5 past 7 of 5 minutes যদি ক্রস করে তো কম আমি 5 past 7 10 মিনিট হলে 10 past 7 15 মিনিট হলে 15 মিনিটের হয় কোয়ার্টার past 7 20 past 7 25 past 7 আর যেটা 6 লাগিব 30 মিনিট হ'ব তেতিয়া half past 7 বুলি কোৱা হয়। তাৰ পিছৰখিনি 2 লগাব লাগিব 7টাৰ পৰা 8টা বাজিব 8টা বাজিবলৈ কিমান সময় আছে তেনেকৈ ক'ব লাগিব। ধৰিলো 8টা বাজিবলৈ 25 মিনিটস আছে 25 মিনিট আছে 25 to 8 20 to 8 quarter to 8 9ত লাগি থাকিলে মিনিটৰ কাটাডাল যদি 9ত লাগি থাকে তেতিয়া কম quarter to 8 তাৰ পিছত 10ত কাটাডাল যদি 10ত লাগি থাকে তেতিয়া কম 10 to 8 10 to 8 10 মিনিট আছে। তাৰ পিছত কম 5 to 8 5 মিনিট আছে 8টা বাজিবলৈ। তাৰ পিছত কাটাডাল যেতিয়া গৈ 12ত লাগিবগে আৰু এই ঘন্টা কাটাডাল আহি 8ত লাগিবহি তেতিয়া আমি কম 8 o'clock। এনেকৈ ইংৰাজীত ঘড়ী চোৱা হয় বা ঘড়ী কেনেকৈ কোৱা হয় ঘড়ীৰ টাইমবোৰ আমি কেনেকৈ কম মানে ইংৰাজীত। অসমীয়াটো ক'ব নোৱাৰিম ইংৰাজীত ক'বলৈ গ'লে তো আমি অসমীয়াত কোৱাৰ নিচিনা ক'লে নহ'ব। এটা দুটা টিপস আছে এটা আমেৰিকান আৰু এটা হৈছে ব্ৰিটিছ। মই দেখাইছো তোমালোকক তলে চোৱা। In British English say the minutes fast 10:25 to cover it's 25 past 10 10 বাজি 25 মিনিট গ'ল সেইটো ক'ব লাগিব 25 past 10 এতিয়া যেনেকৈ মই কৈ আহিলো। In American English say the hour fast hour ঘন্টাটো আগত ক'ব লাগিব it's 10:25 that pass লগাব লাগে 10:25 একদম সিধা 10টা বাজি 25 মিনিট গ'ল 10:25 দুইটা শুদ্ধ এটা আমেৰিকান আৰু এটা ব্ৰিটিছ যেটা আমাৰ গোটেই ইংলিছ ভাষাটো ব্ৰিটিছ শৈলীত প্ৰতিষ্ঠা কৰা আছে তো ব্ৰিটিছ মানে ক'লে মই প্ৰথমতে কোৱা ধৰণে ক'ব লাগিব 10টা বাজি যিমান গ'ল 30 মিনিটৰ আগৰ সময়খিনিক বুজাবলে পিছফালে পাঁচ লগাব লাগিব 25 past এনে 25 past 10 আজিলে ভিডিওটো ইমানে আশা কৰো তোমালোকে আজিৰ পৰা ইংৰাজীত সময় ক'বলৈ শিকিলা। ধন্যবাদ। থ্যাঙ্কস ফৰ ওয়াচিং চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিওটো শ্বেয়াৰ কৰিবা নিজৰ বন্ধু বান্ধৱীৰ লগত।